মই আজি 36 সাইজৰ ব্লাউজ এটা কাটিং কৰি দেখুৱাম। ব্লাউজৰ জোখখিনি মই স্ক্ৰীনত দেখুৱাই দিছোঁ। প্ৰথমে মই তলত আঁচ এডাল সমানকৈ টানি লৈছোঁ। তাৰ পাছত ব্লাউজটোৰ দিশ লৈছোঁ 13.5, লগতে 1 ইঞ্চি যোগ দিছোঁ। যেতিয়া আমি ব্লাউজটো চিলাম তেতিয়া আধা ইঞ্চি কান্ধৰ ফালে আৰু আধা ইঞ্চি কঁকালৰ ফালে কাপোৰ সোমাই যায়। সেইবাবে আমি 1 ইঞ্চিটো ল'ম। যিসকল নতুন তেওঁলোকে 1.5 ইঞ্চি বা 2 ইঞ্চি ল'ব। তাৰ পাছত মই আৰু এটা বিন্দু আঁতৰত দি লৈছোঁ আৰু এনেকৈ আঁচ এডাল টানি লৈছোঁ। এতিয়া চাওক কান্ধটোৰ জোখ ল'ম। কান্ধটোৰ জোখ হৈছে 5.5। তলত সমানকৈ আৰু এটা বিন্দু দি দিছোঁ আৰু মই আৰ্মহোলৰ জোখ লৈছোঁ 5.7। সমানকৈ আৰু এটা বিন্দু আঁতৰত দি লৈছোঁ। এনেকৈ সমানকৈ আঁচ এডাল টানি লৈছোঁ। তাৰ পাছত মই বুকুৰ জোখটো ল'ম। বুকুৰ জোখটো আছিল 36। 36ক মই 4ৰে ভাগ কৰিম আৰু 4ৰে ভাগ কৰি মই 9 পালোঁ। আপোনালোকেও আপোনালোকৰ বুকুৰ জোখটো উলিয়াই এনেদৰে 4ৰে ভাগ কৰি দিব। মই এনেকৈ 9ত এটা বিন্দু দিছোঁ আৰু 1.5 ইঞ্চিত এক্সট্ৰা কাপোৰ ৰাখিবৰ বাবে আৰু এটা বিন্দু দি লৈছোঁ। ঠিক তেনেকৈ কঁকালৰ জোখটো লৈ ল'ব। মোৰ কঁকালৰ জোখ আছিল 32। 32ক মই 4ৰে ভাগ কৰিছোঁ। মই 4ৰে ভাগ কৰি 8 পালোঁ। এতিয়া চাওক 8ত এটা বিন্দু দি লৈছোঁ আৰু টাক্সৰ বাবে 1 ইঞ্চি আৰু 1.5 ইঞ্চি এক্সট্ৰা কাপোৰ ৰাখি থৈছোঁ। এনেকৈ বিন্দুকেইটা আঁচ টানি মিলাই ল'ব। এতিয়া চাওক আৰ্মহোল শ্বেপ দিবৰ বাবে 1.2 ইঞ্চিত এটা কোণীয়াকৈ বিন্দু দি লৈছোঁ। এতিয়া 1/2 ইঞ্চি আৰু 0.7 ইঞ্চি এনেকৈ বিন্দু দি লৈছোঁ। তাৰ পাছত কান্ধৰ আৰু আৰ্মহোলৰ বিন্দু দুটা মিলাই সমানকৈ ভাগ কৰি এটা বিন্দু দিছোঁ আৰু এই বিন্দুকেইটা একেলগ কৰি মিলাই ল'ম। মই যেনেদৰে দেখাই গৈছোঁ আপোনালোকেও তেনেদৰে কৰি যাব। এতিয়া মই আৰ্মহোলটো ওলাইছেনে নাই এবাৰ চাই ল'ম। মোৰ আৰ্মহোল আছিল 15। এতিয়া চাওক পিঠি কাটটো কাটিং কৰিবৰ বাবে মই তলৰ ফালৰ পৰাই জোখটো লৈছোঁ 5.2 ইঞ্চি আৰু 1 ইঞ্চি এক্সট্ৰাকৈ লৈছোঁ চিলনিৰ বাবে। তাৰ পাছত সমানকৈ আৰু এটা বিন্দু দি লৈছোঁ। এনেকৈ আঁচ এডাল টানি ল'ব। তাৰ পাছত গলাৰ ফালৰ পৰা 2 ইঞ্চি ল'ব আৰু তলৰ আঁচডালত 2.7 ইঞ্চি এটা বিন্দু দি এনেকৈ আঁচ টানি লৈ ল'ব। তাৰ পাছত আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি শ্বেপ দি ল'ব। মই ৰাউণ্ড শ্বেপে দিছোঁ। এতিয়া চাওক কঁকালৰ ফালে এনেকৈ সমানকৈ ভাগ কৰি ল'ম। তাৰপাছত ওপৰলৈ সমানকৈ তেনেকৈ ভাগ কৰি ল'ব। তাৰ পাছত মই দীঘলকৈ 5.5 এটাত বিন্দু দিছোঁ। তাৰপিছত তলত 1/2 ইঞ্চিকৈ 1 ইঞ্চি লৈছোঁ। তাৰপিছত এনেকৈ আঁচ টানি দিব। 1/2 ইঞ্চি
এতিয়া কোণীয়াকৈ যেনেদৰে আঁচটানি দিছোঁ তেনেকৈ দিব। তাৰ পাছত কান্ধখন খহি নাযাবৰ বাবে 0.2 ইঞ্চিত এটা বিন্দু নি এনেকৈ মই ডাউন কৰি দিছোঁ। আপোনালোকেও এনেকেই কৰি দিব, তেতিয়া কান্ধখন সহজে খহি নাযায়। এতিয়া মই ছাইডৰ পৰা 1/2 ইঞ্চি ওপৰলৈ এনেকৈ আঁচটানি দিছোঁ। তেতিয়া কি হয়, যেতিয়া আমি টাক্সটো দিম তেতিয়া কাপোৰটো ছাইডৰ কাপোৰটো তললৈ আহি যায়। যদি আমি আগতীয়াকৈ 1/2 ইঞ্চি কাটি দিওঁ তেতিয়া টাক্সটো দিয়াৰ পাছত সমান হৈ যায়। এতিয়া মই বেক পাৰ্টটো সম্পূৰ্ণকৈ কাটিম। আপোনালোকে কিবা জানিব লগা থাকিলে মোক কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'তে বুজাবলৈ চেষ্টা কৰিম। মই যেনেদৰে কাটিং কৰিছোঁ বহুত সহজ পদ্ধতিতে হয়, আপোনালোকেও তেনেকৈ কাটিং কৰিব পাৰিব। এতিয়া মই লাইনিং কাপোৰটো ভালদৰে পাৰি লৈছোঁ। এতিয়া চাওক, ভালদৰে মন কৰিব মই বেক পাৰ্টটো কেনেদৰে বহাই দিছোঁ। আৰ্মহোল ছাইডটো আপোনালোকে নিজৰ গাৰ ফালে ৰাখিব আৰু পিঠিৰ ছাইডটো আপোনাৰ সন্মুখত ৰাখি দিব। এতিয়া আমি কান্ধৰ আৰু আৰ্মহোল আৰু পিঠিৰ ছাইডে এনেকৈ যেনেকৈ আছে তেনেকৈ চিন দি ল'ম। তলৰ ফালে চিন নিদিলেও হ'ব, এনেকৈ পিঠিৰ ফালে চিন দি ল'ব। তাৰপাছত বেক পাৰ্টটো আঁতৰাই এনেকৈ পিঠিৰ ছাইডটো আমি সমান কৰি ল'ম। এতিয়া আৰ্মহোলত 0.2 ইঞ্চি ডাউন কৰি দিছোঁ। তেতিয়া কি হয়, কাষলতিৰ ফালে আগফালৰ কাষলতিৰ ফালে ফুলি নাথাকে কাপোৰটো। এতিয়া আমি ফ্ৰণ্ট কাটটো দিবলৈ কাৰণে এনেকৈ সমানকৈ 6.5 ইঞ্চিত এটা বিন্দু দি ল'ম আৰু এনেকৈ মই লাইনডাল সমান হৈছে নে নাই চেক কৰিছোঁ। আপোনালোকেও এনেকেই কৰিব। তাৰপাছত এনেকৈ পাছ এডাল টানি লৈছোঁ। তাৰ আগতে আমি কটৰীৰ বাবে 1.5 ইঞ্চি এক্সট্ৰাকৈ ৰাখি দিব লাগিব। এয়া চাওক, মই এনেকৈ ৰাখি সমানকৈ আঁচটানি লৈছোঁ। তাৰ পাছত আৰু এডাল আঁচটানি লৈছোঁ, যিটো আমি ফ্ৰণ্টৰ কাটটোৰ বাবে চেপ দিম। এতিয়া আমি 2.7 ইঞ্চিত আৰু এটা বিন্দু দি লৈছোঁ। তাৰ পাছত এনেকৈ ৰাউণ্ড চেপ দিছোঁ। আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি চেপটো দি দিব। এতিয়া চাওক, বাষ্ট পইণ্ট লৈছোঁ 11.2। আমাৰ যিটো বুকুৰ মিডল পইণ্ট হয় সেইটো হৈছে 9.5। তাৰ লগত মই 1.7 ইঞ্চি যোগ কৰি লৈছোঁ। এতিয়া এনেকৈ বিন্দু এটা দি লৈছোঁ।
এতিয়া দীঘলকৈ আঁচ এডাল টানি লৈছোঁ। কটৰীৰ বাবে 8 ইঞ্চি লৈছোঁ আৰু এই 8 ইঞ্চিটোক আমি সমানে ভাগ কৰি ল'ম। এতিয়া চাওক, তললৈ মই 2.9ত এটা বিন্দু দিছোঁ আৰু 1 ইঞ্চি এক্সট্ৰা যোগ দিছোঁ। এনেকৈ মই সমান কৰি বিন্দুকেইটা দি লৈছোঁ। এতিয়া মই আঁচ এডাল সমান কৰি টানি ল'ম। তলৰ আঁচডালতো মই এনেকৈয়ে সমান কৰি ভাগ কৰি ল'ম। ভিডিঅ'ত যেনেকৈ দেখাইছোঁ আপোনালোকেও তেনেকেই কৰি যাব। এতিয়া চাওক, ওপৰলৈ 1 ইঞ্চি, তলত ½ ইঞ্চি আৰু এইফালে 1 ইঞ্চি আৰু ইফালে 1 ইঞ্চি আৰু তলত 0.7 ইঞ্চি বিন্দুকেইটা দি লৈছোঁ। তাৰ পাছত আমি যিটো মাজত ভাগ কৰি লোৱা বিন্দুটোৰ সৈতে এনেকৈ গোটেইকেইটা বিন্দু সমানকৈ আঁচ টানি ল'ম। তলৰ ফালে যিটো বিন্দু দিছিলোঁ সেইটো আমি অলপ বেঁকাকৈ এনেকৈ আঁচ টানি ল'ম। বহুত সহজ হয় এই পদ্ধতিটো। আপোনালোকে যিকোনো চাইজে হওক আপোনালোকে তেনেকৈ কৰি যাব। এতিয়া মই 5.5ত এটা বিন্দু দিছোঁ। এনেকৈ ডট ডট কৰি মই তললৈ আঁচ টানি দিছোঁ। এতিয়া চাওক, মই সমান কৰি ভাগ কৰি লৈছোঁ। তাৰপিছত এই আঁচডাল মই ছাইডৰ ফালে টানি দিছোঁ। তাৰপৰা প্ৰথমে মই 2.5 ইঞ্চিত এটা বিন্দু দি লৈছোঁ। তাৰপিছত 3.5 ইঞ্চিত এটা বিন্দু দিছোঁ। 1 ইঞ্চি এক্সট্ৰাকৈ কৰি দিছোঁ। তাৰপিছত তেনেকৈ মই ছাইডতো বিন্দুকেইটা দি লৈ সমানকৈ আঁচ টানি দিম। তাৰ পাছত আমি বেলপাতৰ কাৰণে সমানকৈ বেক পাৰ্টটো বহুৱাই ছাইডৰ ফালে এনেকৈ আঁচ টানি ল'ম। তেতিয়া কি হয়, বেলপাত সহজ হৈ পৰে। এয়া চাওক, আমাৰ বাঁহ কাট কমপ্লিট হৈ গ'ল। এতিয়া আমি কাটিং কৰিম। মই যেনেদৰে কাটিং কৰিছোঁ আপোনালোকে কৰি চাব আৰু ভিডিঅ'টো ভালদৰে চালে আপোনালোকে নিশ্চয় পাৰিব। মই যেনেদৰে কাটিং কৰোঁ আপোনালোকে ডাইৰেক্ট কাপোৰতো তেনেকৈ কাটিং কৰিব পাৰিব। মই লাইনিং কাপোৰটো 80 চেণ্টিমিটাৰ লৈছোঁ। তাতে ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি হাতটো কাটিং কৰিম। হাতটো কাটিং কৰিবৰ বাবে আমি বেক পাৰ্টৰ যিটো আৰ্মহোল আছে সেইটো আমি ধুনীয়াকৈ এনেকৈ জুখি ল'ম। মোৰ ওলাইছে 8.4। আপোনালোকে সেই 8.4ৰ লগত 1 ইঞ্চি যোগ কৰি দিব। তাৰ আগতে কাপোৰটো চিধা কৰিবৰ বাবে এনেকৈ আঁচ এডাল টানি ল'ম। তাৰপাছত আমি হাতৰ দিশটো ল'ম। হাতৰ দিশটো আছিল 8.7
তাৰ লগত মই 1 ইঞ্চি যোগ দিছোঁ 9.7। প্ৰথমে মই যিটো বিন্দু লৈছিলোঁ সেইটো ভুল আছিল। তলতো মই তেনেকৈ সমান কৰি বিন্দু এটা দি আঁচ টানি ল'ম। তাৰপাছত মই যিটো বেকপাৰ্টৰ আৰ্মহোলটো জোখ লৈছিলোঁ সেইটো মই এনেকৈ সমান কৰি বিন্দু এটা দি ল'ম। এতিয়া মই এনেকৈ বক্স এটা বনাই ল'ম। এতিয়া হাতৰ শ্বেপটো দিবৰ বাবে 4 ইঞ্চিৰ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো এনেকৈ বেঁকা কৰি আঁচ টানি লৈছোঁ। তাৰপাছত এনেকৈ সমান কৰি ভাগ কৰি লৈছোঁ। এতিয়া যিখিনি সমান কৰি ভাগ কৰি লৈছোঁ সেইটোকে আকৌ সমান কৰি ভাগ কৰি ল'ম। এয়া চাওক মই কেনেদৰে কৰিছোঁ। তাৰপাছত ওপৰৰ ফালে মই 1/2 ইঞ্চি বাহিৰলৈ উলিয়াই দিছোঁ আৰু তলৰ বিন্দুটোৰ ভিতৰলৈ 1/2 ইঞ্চিত এটা বিন্দু দি দিছোঁ। এনেকৈ মই গোটেই বিন্দুকেইটা মিলাই ল'ম। চাওক মই কেনেদৰে কৰিছোঁ। তাৰপাছত মহৰিটো আছিল 5 ইঞ্চি, তাৰ লগত মই 1.5 ইঞ্চি যোগ দিছোঁ। তাৰপিছত এনেকৈ সমান কৰি আঁচ টানি দিছোঁ। এতিয়া মই হাতটো কাটিং কৰিম। এতিয়া মই এই লাইনিং কাপোৰখিনি মেইন কাপোৰটোৰ ওপৰত বহুৱাই গোটেই কাপোৰটো মই কাটি ল'ম।